সো আমাৰ চেনেলত সকলোবিলাক আপুনি চাই আছে নাই জানো যদি চাই আছে কমেন্ট এটা কৰিব ঠিক আছে 8 9 10 সমাজ বিজ্ঞানে হওক বা পৰিবেশৰ গোটেই বস্তুখিনিৰ লগত ইংলিছ গ্ৰামাৰ কম্প্ৰিহেনচনৰ ডেইলি এটা কম্প্ৰিহেনচন আমি কৰি আছো লগতে হিষ্ট্ৰী পলিটি জিওগ্ৰাফি ফাউণ্ডেশ্যন কোৰ্স গোটেইখিনি দিয়া আছে পলিটি বাই মহন্ত ছাৰ সাৰ্চ কৰিব ইউটিউবত বা হিষ্ট্ৰী বাই মহন্ত ছাৰ সাৰ্চ কৰিব আপুনি 50টা 60টা কৈ ভিডিঅ' পাব সেইখিনি আপুনি চাই ললে আৰু বেলেগকৈ আকৌ জীৱনত হিষ্ট্ৰী বা পলিটি পঢ়াৰ দৰকাৰ নাই যদি আপুনি আৰু অলপ ভালকৈ পঢ়ো বুলি ভাবে তেতিয়া আমাৰ এপ এটা আছে মাত্ৰ 169 रुपीस এটা দি পেলাই আপুনি সেই কোৰ্সটো লৈ লব অতি সোনকালে আমাৰ এই 169 প্ৰাইচটো কিও বাঢ়ি যোৱাৰ চান্স এটা আছে সেইকাৰণে মই কৈ দিছো ঠিক আছে সো এই স্লাইড খিনিত আমি কি পঢ়ি আছো সমাজ বিজ্ঞানৰ শ্ৰেণী অষ্টম নৱম আৰু দশমৰ ফাৰ্স্ট পাৰ্টটো হৈ গল ওকে ফাৰ্স্ট পাৰ্টটো আমাৰ ইয়ালৈকে হৈ গল যদি কোনো পিডিএফ খিনি পাব বিচাৰে আমাৰ এটা WhatsApp গ্ৰুপৰ লিংক আছে সেই লিংকটো মই ডেসক্ৰিপচনত দি দিম তাত আপুনি গৈ পেলাই কৰিব আমাৰ চেনেলটোত জয়েন হৈ লব ঠিক আছে ওকে আমাৰ কোৰলৈকে হৈ গল ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথমখন ৰাজ্য কি আছিল আমাৰ অন্ধ্ৰ প্ৰদেশলৈকে আমি ৰাতিপুৱা ক্লাছটো কমপ্লিট কৰিছো এতিয়া আমাৰ আছে এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো পঢ়িম পাছৰ কোৱেশ্চনটো কৈছে যে নেশনেল ডেভেলপমেন্ট কাউন্সিল ওয়াজ কনস্টিটিউটেড অন ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ গঠন কৰা হৈছিল ঠিক আছে মোক এজনে আজি এসএমএস কৰিছে মানে কমেন্ট কৰিছে নামটো এবাৰ শৰ্মা আছিল তেওঁ কৈছে যে স্যাৰ কনসেপ্ট বুজিবৰ কাৰণে টাইম নাই সিধা এমসিকিউ কৰা আৰে কনসেপ্টটো কিয় দিছো মই যাতে হেতু ৰিলেটেড তুমি আৰু তিনটা প্ৰশ্ন কৰিব পাৰা পৰীক্ষাত যে তোমাৰ পাজল নোহোৱা তুমি যে হেতু মানে মই পুরো কোৱেশ্চন কিটা যে আহিব কথা নাই কিন্তু তাৰ ৰিলেটেড তো আহিব ঠিক আছে সো হে ৰিলেটেড যেতি আহিব তোমাৰ এতিয়া মনত পৰি যাব সো কনসেপ্ট ইজ পাৱাৰ কনসেপ্টটো লবাই আৰু কেতিয়াও মুখস্থ নকৰিবা সদায় বুজিবা বস্তুটো কি হল যে উন্নয়ন মানে উন্নয়ন পৰিষদ গঠন কৰা হৈছিল কেতিয়া ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ তোমাৰ গঠন কৰিছিল 6 আগষ্ট 1952 সিধা মনত ৰাখি থোৱা 6 আগষ্ট 1952 কৈছিলে ডেভেলপমেন্ট কাউন্সিল ওয়াজ ফৰ্মড নেক্সট কোৱেশ্চন which law officer shall have the right to speak in both the houses of parliament কৈছে যে পাৰ্লিয়ামেন্টৰ কথা ক'ব পৰা অধিকাৰ কোনজন সৰি হাউসত কথা ক'ব পৰা অধিকাৰ তলৰ কোনজন অধিকাৰ which law officer shall have the right তলৰ কোনজন law officer হাতত এইটো অধিকাৰ আছে যে যি গৈ পেলাই সংসদৰ কথা ক'ব পাৰে সংসদ মানে কি পাৰ্লিয়ামেন্টৰ কথা ক'ব পাৰে এতিয়া চাবা ইয়াত তুমি দেখিবা যে তো তোমাৰ এইটো কনফিউজ হৈ বুজা স্যাৰ এডভোকেট জেনেৰেলো পাৰে কাক কো এডভোকেট জেনেৰেল এই এডভোকেট জেনেৰেল হল তোমাৰ ষ্টেট গভৰ্নমেন্টৰ যিজন লয়াৰ ঠিক আছে নে ষ্টেট STATE ষ্টেট গভৰ্নমেন্টৰ যিজন লয়াৰ হয় মানে ল অফিচাৰ হয় হেজনক তোমাৰ এডভোকেট জেনেৰেল বুলি কয় আৰু তোমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিজন ল অফিচাৰ হয় তোমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ যিজন ল অফিচাৰ হয় হেজনক তোমাৰ কি বুলি কোৱা হয় হেজনক তোমাৰ এডভোকেট এটৰ্নি জেনেৰেল বুলি কোৱা হয় এটা কথা হল সলিচিটৰ জেনেৰেল কোন হয় সলিচিটৰ জেনেৰেল তোমাৰ এই এটৰ্নি জেনেৰেলৰ তলৰ জন হল তোমাৰ সলিচিটৰ জেনেৰেল ঠিক আছে সো এজন নহয় আৰু তোমাৰ লিগেল এডভাইজৰ নহয় এটা হল যে তোমাৰ এই এডভোকেট জেনেৰেল এজন মই ক'লো যে ষ্টেটৰ হয় আৰু ষ্টেটৰ অফিচাৰ এজনক তোমাৰ ক'ত দিব সংসদ জানো মানে কথা ক'ব দিব নিদিব সো আমি হেফালৰ পৰা আমি চাই লম যে এটো অপচন আমাৰ ভুল সো আনসাৰ কোনটো হ'ব এটৰ্নি ATTORNEY এটৰ্নি জেনেৰেল ঠিক আছে নে সো এটৰ্নি জেনেৰেল কি হ'ব আমাৰ সংসদত কথা ক'ব পৰা এজন আইনী অধিকাৰী এটা কথা হল এই বিষয় আমি অকমান চাই লম এই মানে আমি কাৰ বিষয় চাম এতিয়া আমি এটৰ্নি জেনেৰেলৰ বিষয় চাম সো এটৰ্নি জেনেৰেলৰ বিষয় সংবিধানৰ 76 নম্বৰ আৰ্টিকলত পোৱা যায় সো সংবিধানৰ কোনটো আৰ্টিকলত পোৱা যায় সংবিধানৰ ভাৰতীয় সংবিধানৰ 76 নং আৰ্টিকলত 76 নং অনুচ্ছেদৰ কাৰ কথা পোৱা যায় এটৰ্নি জেনেৰেলৰ কথা পোৱা যায় আৰু এই এটৰ্নি জেনেৰেলক আমি শৰ্টকাটত এজি বুলি কব পাৰো কি বুলি কব আমি এজি বুলি কব পাৰো এই এজি জন হল তোমাৰ দেশৰ আটাইতকৈ ডাঙৰ ল অফিচাৰ হাইয়েষ্ট ল অফিচাৰ অফ ইণ্ডিয়া কোন হয় এটৰ্নি জেনেৰেল হয় তেওঁ কি কৰিব তেওঁ গভৰ্নমেন্টৰ এগেইনষ্টত যদি কোনোবাই কেছ ফাইল কৰে সেই কেছ তেওঁ খেলিব পাৰিব ঠিক আছে সো এটৰ্নি জেনেৰেল কিয় ৰখা হয় তেওঁ লিগেল এডভাইজৰ বুলি ক'ব পাৰা তেওঁ কি হয় চৰকাৰৰ উপদেষ্টা হয় তোমাৰ চৰকাৰৰ লিগেল এডভাইজৰ হয় আৰু তুমি তেওঁক সেন্ট্ৰেল গভৰ্নমেন্টৰ লয়াৰ বুলি ক'ব পাৰা হি ইজ দ্য লয়াৰ অফ কি হ'ব সেন্ট্ৰেল গভৰ্নমেন্ট এতিয়া কথা হ'ল যে তেওঁ কোন কোৰ্টত কেছ খেলিব পাৰে তেওঁ সুপ্ৰিম কোৰ্টত কেছ খেলিব পাৰে কাৰণ কি তেওঁ সুপ্ৰিম কোৰ্টৰ জাজৰ সমানে কোৱালিফিকেশন কাৰ থাকে এই এটৰ্নি জেনেৰেলৰ থাকে সো সুপ্ৰিম কোৰ্টৰ জাজৰ যেটো কোৱালিফিকেশন সেম কোৱালিফিকেশন এটৰ্নি জেনেৰেল থাকে সো সেই কাৰণে তেওঁ সুপ্ৰিম কোৰ্টত গৈ কেছ খেলিব পাৰে ফিল্ম বিলাকৰ চাবাচোন যে যেতি এটৰ্নি জেনেৰেল হুমাই এজি হুমাই হে কি ধুনীয়া গ্ৰিটিংছ কৰে কোনে তোমাৰ চিফ জাস্টিসে ধুনীয়াকে মাতে হনে ধুনীয়াকে মাতে তেওঁ সন্মান কৰে মানে দুইজন সমান ঠিক আছে কিন্তু কেছ খেলা সময়ত কিন্তু সেইবিলাক নাথাকে যে যি জিকিব হিয়ে জিকিব কি যি জিকিব হিয়ে জিকিব তাৰ মানে যাৰ ফলে পইণ্ট বেছি থাকিব তেওঁ জিকিব সো ন্যায় তোমাৰ মানে এনেকুৱা এটা বস্তু কোৰ্টত তুমি ন্যায় যে মূৰ্তি দেখিছা চকু যে কাপোৰ বন্ধা থাকে তাৰ মানে তুমি যদি প্ৰমাণ কৰিব পাইছা তুমি দোষী তেতিয়াহলে তুমি দোষী যদি তুমি প্ৰমাণ কৰিব নাই পোৱা দোষী তুমি দোষী নহয় ঠিক আছে সো তাৰ মানে প্ৰমাণ হলে মানে সঁচাটো মিছা হ'ব পাৰে বা মিছাটো সঁচা হৈ যাব পাৰে ওকে সো
সুপ্ৰিম কোৰ্টত কি হ'ব জাজৰ সমান কাৰ পাৱাৰফুল আছে এটৰ্নি জেনেৰেল আছে এতিয়া কথা হ'ল এটৰ্নি জেনেৰেল কোৰ্ট কেছ খেলিব এটৰ্নি জেনেৰেলে তোমাৰ সুপ্ৰিম কোৰ্টতো পাৰিবই হাই কোৰ্টত পাৰিব কি হাই কোৰ্ট সুপ্ৰিম কোৰ্টতকৈ ওপৰনি নহয় হাই কোৰ্টতো পাৰিব আৰু লগতে ডিষ্ট্ৰিক্ট কোৰ্টতো পাৰিব যিকোনো এখন কোৰ্টত গভৰ্ণমেণ্টৰ এগেইনষ্টত যদি ডাঙৰ কিবা কেছ আহে সেই কেছটো তোমাক কি কৰিব এটৰ্নি জেনেৰেলে খেলিব যদি কেছটো বেছি ডাঙৰ নহয় এই এটৰ্নি জেনেৰেল যাব নে নাযায় মই নাযাওঁ দেই ইমান সৰু কেছত তেওঁ কথা পতা নাই তেওঁ চলিচিটৰ জেনেৰেলক পঠিয়াব তেওঁ চলিচিটৰ জেনেৰেলক পঠিয়াব এই চলিচিটৰ জেনেৰেল কোন হয় এই এটৰ্নি জেনেৰেল তলৰ আৰু এটৰ্নি জেনেৰেলৰ তলত তোমাৰ চলিচিটৰ জেনেৰেলৰ তলত আৰু এজন আছে যাক কয় তোমাৰ এডিচনেল চলিচিটৰ জেনেৰেল এডিচনেল চলিচিটৰ জেনেৰেল ঠিক আছে নে এই তিনজন কি হ'ব তোমাৰ আমাৰ হাইয়েষ্ট অফিচাৰ কিন্তু মেইনজন কোন হ'ব এটৰ্নি জেনেৰেল কি হ'ব মেইন হ'ব ঠিক আছে ওকে সো এই এটৰ্নি জেনেৰেলৰ কথা কোন নম্বৰ আৰ্টিকলত 78 নম্বৰ আৰ্টিকলত পোৱা যায় এতিয়া কথা হ'ল পাৰ্লিয়ামেণ্টত ইয়াৰ তেওঁ ভূমিকা কি পাৰ্লিয়ামেণ্টত তেওঁ যাব পাৰে ঠিক আছে নে পাৰ্লিয়ামেণ্টত এই সুপ্ৰিম কোৰ্টৰ পাৰ্লিয়ামেণ্টত ঠিক আছে ভাৰতৰ সংসদলৈ তেওঁ যাব পাৰে নে পাৰে তেওঁ ভাৰতৰ সংসদলৈ তেওঁ যাব পাৰে ওকে ভাৰতৰ সংসদলৈ যেনিবা গ'ল তাত তেওঁ কি কৰিব পাৰে ভাৰতৰ সংসদত গৈ তেওঁ তাত বহিব পাৰে কথা ক'ব পাৰে ভাষণ দিব পাৰে যদি কোনোবা মিনিষ্টাৰৰ কিবা কেছ থাকে তেওঁ যদি ক'বলগীয়া হয় বা সেই মিনিষ্টাৰজনে যদি ধৰা ক'ব পৰা নাই ধৰা সেই এমপি জনে ক'ব পৰা নাই সেই এমপি জনৰ হৈ পেলাই তেওঁ কথাখিনি ক'ব পাৰিব কিন্তু যেতিয়া ভোটদানৰ পৰ্ব আহিব যেতিয়া কিবা এটা টপিকত ভোটদান কৰিব লাগিব তেওঁ লাহেকে বাহিৰলৈ ওলাই আহিব লাগিব মই যাওঁগে দেই তেওঁ কাম নাই সব ভোটদান কৰিব পাৰিব নে সব ভোটদান কৰিব নোৱাৰে কিন্তু বহিব পাৰিব ঠিক আছে তেওঁ গম পোৱা নে হাইয়েষ্ট ল অফিচাৰজন সেইজনে হয় আৰু ভাৰতৰ সেইটোৱে চাকৰি হয় যিজন চাকৰিয়ালৰ ফিক্স দৰমহা নাথাকে তেওঁ ফিক্স দৰমহা নাথাকে তেওঁ কেছ যে খেলে সেই কেছ খেলিলে তেওঁ পইচা পায় আৰু এটা কথা এই এটৰ্নি জেনেৰেলে বেলেগ মানুহৰ কেছ খেলিব পাৰে ঠিক আছে কিন্তু তেওঁ চৰকাৰৰ এগেইনষ্টত যদি কোনোবাই কেছ দিয়ে সেই কেছটো কিন্তু তেওঁ খেলিব নোৱাৰিব ঠিক আছে সো চৰকাৰৰ হৈ কেছ খেলিব পাৰিব যদি কোনোবা নৰ্মেল পিপলে যদি কয় যে এটৰ্নি জেনেৰেল ছাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এগেইনষ্টত মই কেছ এটা লৈছো এই কেছটো আপুনি খেলক নোৱাৰে খেলিব হয়নে কাৰণ কি তেওঁ কি হয় দেশৰ হাইয়েষ্ট ল অফিচাৰ হয় ওকে আৰু কি হ'ল তেওঁ প্ৰেচিডেণ্টৰ প্লেজাৰ থাকিব তাৰমানে ৰাষ্ট্ৰপতি যেতিয়ালৈকে ভাল লাগি থাকিব তেওঁ কি হ'ল মানে তেওঁ এটৰ্নি জেনেৰেল হিচাপে তেওঁ ৰাখি থব যেতিয়া ৰাষ্ট্ৰপতি বেয়া লাগিব তেওঁ পঠিয়াই দিব হ'বনে ওকে নেক্সট কোৱেশ্চন ছাৰ Next question কি আছে which article of the constitution of India mention the post of the chairman and deputy chairman of Rajya Sabha ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ কথা কৈছে ৰাজ্যসভা কাক বোলে ক'ত আছে ৰাজ্যসভা আমাৰ সদন দুখন এখন হ'ল তোমাৰ লোকসভা এখন হ'ল ৰাজ্যসভা এই ৰাজ্যসভা তোমাৰ 245 জন মেম্বাৰ লোকসভা তোমাৰ 545 জন মেম্বাৰ এই ৰাজ্যসভা তোমাৰ কি হয় উচ্চ সদন বুলি কোৱা হয় ৰাজ্যসভা কি বুলি কোৱা হয় উচ্চ সদন বুলি কোৱা হয় আৰু ৰাজ্যসভাত তোমাৰ কি থাকে ৰাজ্যসভাত তোমাৰ অধ্যক্ষ থাকে ৰাজ্যসভাত অধ্যক্ষ থাকে অধ্যক্ষ হয়নে অধ্যক্ষ বুলি কয় নে কয় অধ্যক্ষ স্পেলিং এডাল দি পেলাই কিয় ওকে অধ্যক্ষ থাকে আৰু কি থাকে তোমাৰ উপাধ্যক্ষ থাকে হয়নে আৰু তোমাৰ উপাধ্যক্ষ থাকে অধ্যক্ষ উপাধ্যক্ষ থাকে আৰু লোকসভাত কি থাকে লোকসভাত তোমাৰ কি থাকে স্পিকাৰ থাকে হয়নে স্পিকাৰ থাকে আৰু ডেপুটি স্পিকাৰ থাকে SPEAKER স্পিকাৰ এণ্ড তোমাৰ কি হ'ব ডেপুটি স্পিকাৰ থাকে ঠিক আছে নে ডেপুটি স্পিকাৰ থাকে লোকসভাৰ স্পিকাৰ কোন আমি সবে জানো কি আছিলে ওম বিৰলা ঠিক আছে এতিয়া কথা হ'ল কেই নম্বৰ আৰ্টিকলত ইয়াৰ বিষয়ে উল্লেখ আছে তোমাৰ 89 নম্বৰ আৰ্টিকলত সংবিধানৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেনৰ কথা উল্লেখ আছে ক'ৰ কাউন্সিল অফ ষ্টেটৰ চেয়াৰমেন এণ্ড ভাইচ চেয়াৰমেন অফ কাউন্সিল অফ ষ্টেট বুলি কোৱা হয় ঠিক আছে নে সো কি হ'ব 89 নম্বৰ আৰ্টিকলত কি আছে 89 নম্বৰ আৰ্টিকলত মানে কি হয় ৰাজ্যসভাৰ অধ্যক্ষৰ উপাধ্যক্ষৰ কথা উল্লেখ আছে আৰু এটা কথা জাননে এতিয়া আমাৰ অধ্যক্ষ কোন বাৰু এতিয়া আমাৰ অধ্যক্ষ কোন আৰু উপাধ্যক্ষ কোন ৰাজ্যসভাৰ এতিয়া আমাৰ চেয়াৰমেন কোন ৰাজ্যসভাৰ চেয়াৰমেন কোন আৰু ভাইচ চেয়াৰমেন কোন গম পোৱা নে ভাইচ চেয়াৰমেন হৈ গ'ল তোমাৰ দেশৰ কি হ'ব মই নকওঁ কি হ'ব ভাইচ চেয়াৰমেন কোন হ'ব চেয়াৰমেন কোন হ'ব চেয়াৰমেন তোমাক কি বুলি কোৱা হয় চেয়াৰমেনক তোমাৰ ভাইচ প্ৰেচিডেণ্ট বুলি কোৱা হয় দেশৰ উপৰাষ্ট্ৰপতিজনে কি হ'ব ৰাজ্যসভাৰ ভাইচ প্ৰেচিডেণ্ট হ'ব দেশৰ উপৰাষ্ট্ৰপতিজন যিজন হ'ব সেইজনে কি হ'ব ৰাজ্যসভাৰ ভাইচ চেয়াৰমেন হ'ব এতিয়া দেশৰ উপৰাষ্ট্ৰপতি কোন জগদীপ ধানকাৰ হয়নে জগদীপ ধানকাৰ কোন হয় এতিয়া আমাৰ দেশৰ উপৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ লগতে তেওঁ কি হয় এতিয়া কি হয় তোমাৰ চেয়াৰমেন ওকে সো চেয়াৰমেন কোন হ'ব উপৰাষ্ট্ৰপতি দেশৰ উপৰাষ্ট্ৰপতি যিজন হ'ব দেশৰ উপৰাষ্ট্ৰপতি যিজন হ'ব সেইজনে তোমাৰ কি হ'ব তোমাৰ ৰাজ্যসভাৰ চেয়াৰমেন হ'ব আৰু তেওঁ হ'ল কোন জগদীপ কি হ'ব ধানকাৰ
জগদীপ ধনখড় ঠিক আছে না সো জগদীপ ধনখড় কি হয় এতিয়া আমাৰ চেয়াৰমেন হয় ওকে সো এতিয়া ভাইস চেয়াৰমেন কোন ভাইস চেয়াৰমেন হ'ল তোমাৰ হৰিবংশ হয়নে হৰিবংশ সিং বুলি এজন আছে যি এতিয়া কি হয় ভাইস চেয়াৰমেন হয় কোৰ ভাইস চেয়াৰমেন হয় ৰাজ্যসভাৰ ভাইস চেয়াৰমেন হয় ঠিক আছে সো এখানে ক্লিয়াৰ হ'ল যে 89 নম্বৰ আৰ্টিকুলত তোমাৰ ৰাজ্যসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ কথা উল্লেখ আছে ইয়াত তোমাৰ 545 সদস্য থাকে ইয়াত তোমাৰ 245 সদস্য থাকে ই তোমাৰ স্থায়ী সদন নহয় ই অস্থায়ী সদন আৰু ই তোমাৰ স্থায়ী সদন ইয়াৰ 1/3 সদস্য প্ৰতি 2 বছৰ মূৰে ৰিটায়াৰমেন্ট লয় ইয়াৰ গোটেই 5 বছৰ মূৰতে গোটেই ডিজলভ হৈ যায় ঠিক আছে ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন in which season of parliament railway and general budget are presented সংসদৰ কোন অধিবেশনত সংসদৰ কোন অধিবেশনত কি কৰা হয় ৰেল আৰু সাধাৰণ বাজেট উপস্থাপন কৰা হয় সো আমি জানিব লাগিব সংসদ কেইটা হয় মানে সংসদ মানে পাৰ্লিয়ামেন্ট সো পাৰ্লিয়ামেন্টৰ কেইটা সিজন আছে কেইটা সেশন বয়স নট সিজন সেশন কেইটা সেশন আছে বাৰু মোক কোৱাচোন পাৰ্লিয়ামেন্টৰ কেইটা সেশন আছে পাৰ্লিয়ামেন্টৰ সেশন কেইটা বহে পাৰ্লিয়ামেন্টৰ সেশন কেইটা আছে পাৰ্লিয়ামেন্টৰ সেশন কেইটা চোৱাৰ আগতে ইয়াৰ আনসাৰটো হৈ গ'ল তোমাৰ ফাৰ্ষ্ট সেশন ঠিক আছে না চোৱা এটা সব পাৰ্লিয়ামেন্টৰ সেশন কেইটা বহে সব পাৰ্লিয়ামেন্টৰ সেশন তিনটা বহে কি এক নম্বৰ হৈ গ'ল বোলে সব বাজেট সেশন এই বাজেট সেশনকে তোমাৰ কোৱা হয় কি বুলি ফাৰ্ষ্ট সেশন বুলি কোৱা হয় ওকে এই কি মাহৰ পৰা কি মাহলৈকে আছে বোলে সব বাজেট সেশন ফেব্ৰুৱাৰী মাহৰ পৰা থাকে ফেব্ৰুৱাৰী মাহৰ পৰা কি মাহলৈকে মে মাহলৈকে বহে কি বহে বোলে বাজেট সেশন ওকে তাৰ মানে এই মাহৰ ভিতৰত কি কৰা হয় বাজেট বিলাক দিয়া হয় কিহৰ ৰেলৱে হক বা তোমাৰ জেনাৰেল বাজেট হক ঠিক আছে সো ফাৰ্ষ্ট সেশনে কি তোমাৰ বাজেট সেশন ৰাইট ওকে নেক্সট বোলে স্যাৰ আৰু এখন থাকে বোলে কি থাকে মানে কি থাকে এখন মনসুন সেশন কেতিয়া থাকে মনসুন সেশন কেতিয়া থাকে কোৱাচোন তোমাৰ জুলাই নে আগষ্ট জুলাই পৰা আগষ্ট নে জুনৰ পৰা জুলাই কি হ'ব জুলাই পৰা আগষ্ট ঠিক আছে সো জুলাই পৰা আগষ্টলৈ কি বহিব জুলাই পৰা আগষ্ট যেতিয়া সংসদ অধিবেশন বহিব সেই অধিবেশনক তোমাৰ কি হ'ব বৰ্ষাকালীন অধিবেশন বুলি কোৱা হ'ব জুলাই টু আগষ্ট কি হ'ব বৰ্ষাকালীন অধিবেশন আৰু 3 নম্বৰ হৈ গ'ল তোমাৰ উইন্টাৰ সেশন কি হ'ব উইন্টাৰ সেশন মানে কি হ'ব এইটো শীতকালীন অধিবেশন আৰু ই তোমাৰ কেতিয়া বহিব ই তোমাৰ বহিব নৱেম্বৰ টু ডিসেম্বৰত বহিব নৱেম্বৰৰ পৰা কি হ'ব ডিসেম্বৰলৈকে বহিব ঠিক আছে সো বাজেটৰ বিষয় কোনটো আৰ্টিকুলত পোৱা যায় বাজেটৰ বিষয় তোমাৰ 152 নং আৰ্টিকুলত বাজেটৰ বিষয় পোৱা যায় সো আমি জানিব লাগিব যে বাজেটৰ বিষয় কোনটো আৰ্টিকুলত আছে যদি খুদি দিয়ে নহলে হ'ব নহব বাজেট সম্পৰ্কে আছে তোমাৰ কি 112 নম্বৰ আৰ্টিকুলত বাজেটৰ বিষয় আছে সো বাজেট কি হয় এটা ভাষণ হয় য'ত টকা পইচা কথা থাকে বহুত সিম্পল ঠিক আছে বাজেট হলে এটা ভাষণ য'ত টকা পইচাৰ বিষয় উল্লেখ থাকে সো পলিটি যেতিয়া তুমি ফাউণ্ডেশ্যনটা চাবা তন্নকে বুজিব পাৰে 1% তোমাৰ ৰৈ নাযায় ঠিক আছে নেক্সট কোৱেশ্চন where wards committees are found এই ওয়ার্ড কমিটি বিলাক কত যায় আমি সবে জানো গাঁৱত নাপায় গাঁও পঞ্চায়ত নাপায় ওপৰ এটাও নহয় পৌৰসভাত পায় মিউনিসিপালিটি কি থাকে তোমাৰ ওয়ার্ড কমিটি বিলাক থাকে ঠিক আছে নে who has the authority to approve president rule in the state ৰাজ্যত ৰাষ্ট্ৰপতি শাসন মানে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন অনুমোদন কৰাৰ কৰ্তৃত্ব কাৰ আছে মানে ক্ষমতা কাৰ আছে এই ক্ষমতা কাৰ থাকিব বাৰু লোকসভা মানে কি সংসদ ৰাজ্য মানে কাউন্সিল অফ ষ্টেট মানে ৰাজ্য পৰিষদ তাৰ মানে এটো কি হ'ব পাৰ্লিয়ামেন্ট থাকিব ঠিক আছে পাৰ্লিয়ামেন্ট থাকিব সো এটা কথা হল যে কোনে দিয়ে কেনেকে দিয়ে ৰাষ্ট্ৰপতি শাসন তোমাৰ কি হ'ব গভৰ্ণৰ আবেদন মৰ্মে কোনে দিব তোমাৰ ৰাষ্ট্ৰপতিয়ে দিব ঠিক আছে গভৰ্ণৰ আবেদন মৰ্মে তোমাৰ কোনে দিব ৰাষ্ট্ৰপতিয়ে দিব আৰু এটা বিষয় তোমাৰ সংসদত উত্থাপন হ'ব লাগিব ৰাজ্যসভা প্লাস লোকসভা অনুমোদন আহিব লাগিব তাৰ পৰা তোমাৰ ৰাষ্ট্ৰপতি কৰিব তোমাক ইমাৰ্জেন্সি বা ৰাষ্ট্ৰপতি শাসন দিব পাৰিব সো ৰাষ্ট্ৰপতি এটা মাত্ৰ ষ্টাম্পহে তাৰ বাহিৰে একো নহয় ৰাষ্ট্ৰপতি এটা ষ্টাম্পৰ বাহিৰে একো নহয় যি নিজৰ একো কাম কৰিব নোৱাৰে কেইটামান আছে পাৱাৰ কম কেইটা পাছত ঠিক আছে সো সকলো বিষয় কি হ'ব তোমাৰ চেন্ট্ৰেলৰ হেড হৈ গ'ল তোমাৰ কোন চেন্ট্ৰেল হৈ গ'ল তোমাৰ PM চেন্ট্ৰেলৰ হেড PM কি এক্সিকিউটিভ পাৱাৰ ৰিয়েল এক্সিকিউটিভ পাৱাৰ আৰু তোমাৰ ওপৰত তোমাৰ সিদ্ধান্ত লোৱা মানুহজন কোন হ'ল তোমাৰ প্ৰেসিডেন্ট ঠিক আছে সো প্ৰেসিডেন্টে মাত্ৰ কি হয় ষ্টাম্পটোহে মাৰি দিয়ে কিন্তু সব কাম এইফালৰ পৰা যাব মন্ত্ৰী মণ্ডলী খিনি থাকিব তেওঁলোকে কথা বতা পালি পেলাই তেওঁলোকে সিদ্ধান্ত ল'ব লাহেকে খবৰ এটা দিব স্যাৰ আমুকটো কৈ দিয়ক সো এইফালে এটা কৈ দিব যে আমুকটো হ'ব লাগে হৈ গ'ল কিন্তু আমাৰ গভৰ্ণৰ কি হ'ব আমাৰ ষ্টেটৰ ক্ষেত্ৰত কি হয় ষ্টেটৰ ক্ষেত্ৰত তোমাৰ এখন হৈ গ'ল কমিটি ইয়াত তোমাৰ CM হেড হৈ গ'ল ঠিক আছে CM ওপৰত আহি গ'ল আমাৰ গভৰ্ণৰ বাবা আহি গ'ল সো গভৰ্ণৰ বাবাৰ সিমানটা হেৰি নাই CM যিমান আছে ঠিক আছে সো CM এক্সিকিউটিভ ৰিয়েল এক্সিকিউটিভ আৰু তেওঁ নমিনেল এক্সিকিউটিভ নাম মাত্ৰ তেওঁ হৈ গ'ল ঠিক আছে আৰু CM হৈ গ'ল তোমাৰ সৰ্বা কনস্টিটিউশনেলি ভুটান শব্দ সাংবিধানিকভাৱে who has the power to make a law on the subject mentioned in the union listত থকা বিষয় এটাৰ ওপৰত শাসন কৰিব কাৰণে বা ল বনাবৰ কাৰণে কাৰ অধিকাৰ আছে সো তোমালোকে চাগে ভাবিছা যে স্যাৰ কি বস্তু ইউনিয়ন লিষ্ট ভাৰতত তোমাৰ তিনিখন লিষ্ট আছে এখনক কয় ইউনিয়ন লিষ্ট
এখনক কয় ইউনিয়ন লিষ্ট, এখনক কয় ইউনিয়ন লিষ্ট, সেকেন্ডখনক কয় তোমাৰ ষ্টেট লিষ্ট, সেকেন্ডখনক কয় ষ্টেট লিষ্ট, একো ভয় খাব নালাগে, মই কৈ দিছো ষ্টেট লিষ্ট। আৰু এখন কয় তোমাৰ কনকাৰেণ্ট লিষ্ট, কনকাৰেণ্ট লিষ্ট সমৱৰ্তী সূচী বুলি কয়। এখনক কয় তোমাৰ কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু তোমাৰ কি সমৱৰ্তী সূচী। এই তিনিখন সূচীত কি হয়, কিছুমান বিষয়বস্তু অন্তৰ্ভুক্ত কৰা থাকে, সেই বিষয়খিনি বোলে অকল সেইটো পাৰ্টিকুলাৰ কি হ'ব, যিবোৰ বস্তু তোমাৰ ইউনিয়ন লিষ্টত থাকিব সেইবিলাকৰ ওপৰত আইন বা কিবা শুধৰণি বা কিবা নিয়ম বনাবলৈ হলে তোমাৰ মাত্ৰ কোনে বনাব পাৰিব, কেন্দ্ৰ চৰকাৰে বনাব পাৰিব। যেনেকে ডিফেন্সৰ কথা আহি গ'ল, যদি ডিফেন্সৰ কিবা ল বনাব লাগে অসম চৰকাৰে পাৰিবনে, নোৱাৰে। বোলে আৰ্মি বোলে ৰুল চেঞ্জ কৰিব লাগে, পাৰিবনে, নোৱাৰে, হয়নে, নোৱাৰে। আৰু যদি কিবা আৰ্মড ফ'ৰ্চৰ কিবা, নোৱাৰে, হয়নে। ৰেলৱে কিবা, নোৱাৰে, ৰেলৱে কিবা পাৰিবনে, নোৱাৰে। তোমাৰ ৰেলৱে নোৱাৰে, পোষ্ট অফিচে কিবা পাৰিবনে, নোৱাৰে, ৰেলৱে নোৱাৰে, হয়নে। তোমাৰ এই এটমিক এনাৰ্জি বম কিবা কিবি এটমিক এনাৰ্জি পাৰিবনে, নোৱাৰে। কাৰেঞ্চি ক্ষেত্ৰত কিবা আমাৰ ষ্টেট গভৰ্ণমেণ্টে পাৰিবনে বনাব, বোলে টকা পইচা চেঞ্জ কৰিব লাগে, টকাত বোলে ফটো বোলে চকুৱালি লগাই দিব লাগে, পাৰিবনে, নোৱাৰিব। চকুৱালি ফটো দিব পাৰিবনে, নোৱাৰে, হয়নে। কিয় নোৱাৰে, কাৰণ আমাৰ হাতত সেইটো বস্তুৱে নাই, ডিফেন্সৰ হাতত বস্তু আছে। চ' ইউনিয়ন লিষ্টে সেইখিনি কাম কৰিব, ঠিক আছে। এই ধৰণৰ কামবিলাক কাৰ হাতত থাকিব, বেংকিং, বেংকিং কাৰ হ'ব, বেংকিঙৰ ক্ষেত্ৰত কিমান হ'ব, তোমাৰ ৰেপো ৰেট কিমান হ'ব, ৰিভাৰ্চ ৰেপো ৰেট কিমান হ'ব, হয়নে। এইবিলাক চব কাৰ হ'ব, ইউনিয়নৰ কাম হ'ব। তাৰমানে যিবিলাক বস্তু তোমাৰ ইউনিয়ন লিষ্টৰ অন্তৰ্গত হ'ব সেই বস্তুবিলাকত সদায় কাম কৰিব কেন্দ্ৰীয় চৰকাৰে। চ' ইয়াত কি কৈছে যে কি হ'ব, কৈছে যে তোমাৰ সাংবিধানিকভাৱে কেন্দ্ৰীয় তালিকাত উল্লেখ কৰা বিষয়সমূহ আইন প্ৰণয়নৰ ক্ষমতা কাৰ আছে, অকল ৰাজ্যসভাতো নাই, বিধান পৰিষদ নহয়, পাৰ্লিয়ামেণ্ট, ঠিক আছে, পাৰ্লিয়ামেণ্টৰ এয়া অধিকাৰ আছে, ঠিক আছে। চ' পাৰ্লিয়ামেণ্টে পাৰিব, হ'বনে, অ'কে। নেক্সট কুৱেশ্যন। ষ্টেট লিষ্টৰ কথা নকলোৱে। ষ্টেট লিষ্ট তোমাৰ থাকিব পাৰে, কি থাকিব পাৰে, তোমাৰ এডুকেশ্যন থাকিব পাৰে, এডুকেশ্যন থাকিব পাৰে। এই এডুকেশ্যন তোমাৰ দুইটাতে পায়, ঠিক আছে নে। এই এডুকেশ্যন হ'ল তোমাৰ সমৱৰ্তী সূচী যে আছিলে আমাৰ, এই সমৱৰ্তী সূচী মানে দুইটা বিষয়তে শাসন বনাব পৰা, দুইটা বিষয়তে ল বনাব পাৰিব, ঠিক আছে। কনকাৰেণ্ট লিষ্টক কি বুলি কয়, সমৱৰ্তী সূচী, ঠিক আছে, সমৱৰ্তী সূচী। এই সমৱৰ্তী সূচীত তোমাৰ কি হ'ব, এডুকেশ্যন সোমাই যাব, কি সোমাই যাব, এডুকেশ্যন সোমাই যাব। ইয়াত তোমাৰ ফৰেষ্ট সোমাই যাব, ইয়াত তোমাৰ কি সোমাই যাব, ইয়াত তোমাৰ ফৰেষ্ট সোমাই যাব, ঠিক আছে। চ' এইবিলাক বিষয়ৰ ওপৰত কি কৰিব পাৰিব, কেন্দ্ৰীয় ৰাজ্য দুইটা চৰকাৰে মিলি পেলাই ল বনাব পাৰিব। ষ্টেটত তোমাৰ যেনেকে আহি গ'ল, তোমাৰ হেল্থ আহি গ'ল, চাফ চিকুণ বিলাক আহি গ'ল, হয়নে। হেল্থ আহি গ'ল, চাফ চিকুণ আহি গ'ল, তোমাৰ পুলিচ আহি গ'ল। এইবিলাক কি হ'ব, এইবিলাক তোমাৰ এখন কি হ'ব, ষ্টেট গভৰ্ণমেণ্টৰ, এইবিলাক ষ্টেট গভৰ্ণমেণ্টৰ বস্তু, এইবিলাক ষ্টেট গভৰ্ণমেণ্টৰ মতে কি হ'ব, বনাব পাৰিব। আৰু হেল্থত দুইটা পাৰে বনাব, ঠিক আছে, দুইটা পাৰে। নেক্সট, in the union government the council of ministers is collectively responsible to ইউনিয়ন চৰকাৰৰ তোমাৰ কি কৈছে যে মিনিষ্টাৰ বিলাক মানে কাউন্সিল অফ মিনিষ্টাৰ বা মন্ত্ৰী পৰিষদ কৈছে যে কাৰ ওচৰত দায়বদ্ধ, মন্ত্ৰীৰ ওচৰত তোমাৰ লোকসভাৰ ওচৰত দায়বদ্ধ, ঠিক আছে নে। লোকসভাৰ ওচৰত কি হ'ব, দায়বদ্ধ, ওকে, লোকসভাৰ ওচৰত দায়বদ্ধ, ঠিক আছে। নেক্সট কুৱেশ্যন, how many members are nominated to the ৰাজ্যসভা। ৰাজ্যসভা কি হয় তোমাৰ কিমান জন সদস্য মনোনীত হ'ব পাৰে, ঠিক আছে। ৰাজ্যসভা কি হয় তোমাৰ দ্বিতীয় সদন বুলি কোৱা হয়, হয়নে। ইয়াত তোমাৰ জ্যেষ্ঠ বা শ্ৰেষ্ঠ সদন বুলি কোৱা হয়, ঠিক আছে। ইয়াত তোমাৰ 12 জন সদস্য মনোনীত কৰে, কোনে, ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে কৰে 12 জন সদস্য মনোনীত কৰিব পাৰে, সদস্য কি কৰিব পাৰে, মনোনীত কৰিব পাৰে, মনোনীত কি কৰে, ঠিক আছে নে। চ' কি হ'ল, ৰাষ্ট্ৰপতিয়ে 12 জন সদস্য মনোনীত কৰে ক'লে, ৰাজ্যসভালৈ। চ' কি চাই পেলাই মনোনীত কৰে, তেওঁ ছচিয়েল ফালে কিমান ভাল, ছচিয়েল এণ্ড আৰ্ট এণ্ড ছচিয়েলৰ ফালে যদি তেওঁ ভাল, সেইফালৰ পৰা তেওঁক নিযুক্তি দিব, মানে লিটাৰেচাৰ ফালে যদি ভাল, তেওঁ যদি লিখা মেলা কৰে, যেতিয়া সাহিত্যিক হয় যদি, ঠিক আছে নে। চ' সাহিত্য ফালৰ পৰা, তেওঁ বিজ্ঞানৰ ফালৰ পৰা, কলা শাখাৰ পৰা, হয়নে, এইফালৰ পৰা তাৰপৰা কি হ'ব তোমাৰ যিবিলাক তোমাৰ এইবিলাকে আৰু, ঠিক আছে। ছচিয়েল আৰ্টছ, তোমাৰ লিটাৰেচাৰ, এইবিলাক চায়েন্সৰ ফালৰ পৰা যদি কোনোবা মানুহ ভাল হয়, সেই ফালৰ পৰা কি কৰিব, ৰাষ্ট্ৰপতিয়ে 12 জন মানুহ কি কৰে, ৰাজ্যসভাত নিয়োগ কৰে, মানে নমিনেট কৰে, মানে নামটো দি দিয়ে, হ'ব, টান নহয়। The judges of the High Court of a state are appointed by, এখন তোমাৰ হাই কোৰ্টৰ জাজক কোনে এপইণ্টমেণ্ট দিয়ে, ঠিক আছে। চ' হাই কোৰ্টৰ বিষয়ে তোমাৰ কেই নম্বৰ আৰ্টিকল উল্লেখ আছে কোৱা, হাই কোৰ্টৰ বিষয়ে কেই নম্বৰ আৰ্টিকল উল্লেখ আছে, তাৰপৰা এইটো পঢ়াম মই, কোৱা, কেই নম্বৰ আৰ্টিকল আছে তোমাৰ, 214 আৰ্টিকলত আমাৰ হাইকোৰ্ট 214 কি আছে, হাইকোৰ্টৰ বিষয় আছে। চ' হাইকোৰ্টৰ কথা কি কৈছে যে হাইকোৰ্টৰ কি হ'ব লাগিব, ন্যায়াধীশসকলক বোলে কোনে নিযুক্তি দিয়ে, প্ৰথমে চাওঁ আমি হাইকোৰ্টৰ ন্যায়াধীশ, জাজৰ তোমাৰ কোৱালিফিকেশ্যন কিমান, জাজৰ কোৱালিফিকেশ্যন কি আছিলে, তোমাৰ 10 বছৰ উকিল, 10 বছৰ কি হ'ব লাগিব, উকিল হ'ব লাগিব, 10 বছৰ উকিল হ'ব লাগিব, আৰু নহ'লে কি হ'ব লাগিব, অৰ
5 10 বছৰ উকিল নহলে 5 years কি হ'ব লাগিব 5 years জাজ হ'ব লাগিব 5 বছৰ জাজ হ'ব লাগিব হয়নে ঠিক আছে আৰু লগতে কি হ'ব লাগিব তেওঁ ৰাজ্যপালৰ চকুত কি হ'ব লাগিব ৰাজ্যপালৰ চকুত তেওঁ কি হ'ব লাগিব আইনজ্ঞ হ'ব লাগিব তেওঁ ৰাজ্যপালৰ চকুত কি হ'ব লাগিব আইনজ্ঞ হ'ব লাগিব নহলে তেওঁ 10 বছৰ উকিল হ'ব লাগিব নহলে 5 বছৰ উকিল হ'ব লাগিব ইয়াৰ যিকোনো এটা লগত এটো হলে কি হ'ব তেওঁ হাই কোৰ্টৰ জাজ হ'ব পাৰিব ঠিক আছে সো হাই কোৰ্টৰ জাজৰ সমান পাৱাৰফুল কোন হয় গম পোৱা নে হাই কোৰ্টৰ জাজৰ সমান পাৱাৰফুল হ'ল তোমাৰ ষ্টেট গভৰ্ণমেণ্টৰ উকিল এডভোকেট জেনেৰেল তোমাৰ তাৰ সমান পাৱাৰফুল হয় হাই কোৰ্টৰ উকিলৰ সমান মানে হাই কোৰ্টৰ জাজৰ সমান ঠিক আছে সো এটা কথা হ'ল যে হাই কোৰ্টৰ জাজক কোনে এপইন্টমেন্ট দিয়ে তোমাৰ কি হ'ব CJI চিফ জাস্টিস অফ ইন্ডিয়া আৰু গভৰ্ণৰ আৰু কোন গভৰ্ণৰৰ আবেদন মৰ্মে কি হ'ব কি কৰিব তোমাৰ প্ৰেসিডেন্টে এপইন্টমেন্ট দিব হয়নে প্ৰেসিডেন্টে এপইন্টমেন্ট দিব শপত গ্ৰহণ নে কৰোৱাব তোমাৰ গভৰ্ণৰে কি কৰিব শপত গ্ৰহণ কৰোৱাব কিন্তু এনে প্ৰেসিডেন্টে কৰাব লাগে কিন্তু প্ৰেসিডেন্টে কি কৰে সেই পাৱাৰটো কাক দিয়ে গভৰ্ণৰক দি দিয়ে সো গভৰ্ণৰে কি পাৰে শপত গ্ৰহণ কৰোৱাব পাৰে কাক কৰোৱাব পাৰে হাই কোৰ্টৰ চিফ জাস্টিসে শপত গ্ৰহণ কৰিব পাৰে হবনে এতিয়া যে কলো মই স্যাৰ 10 বছৰ আমুক 10 বছৰ 5 বছৰ আমুক কোনখন কোৰ্টত ডিস্ট্ৰিক্ট কোৰ্টত ঠিক আছে নে সো ডিস্ট্ৰিক্ট কোৰ্টত তেওঁ যদি 10 বছৰ উকিল তাই বা 5 বছৰ জাজ হয় তেতিয়া তেওঁ কি পাৰিব হাই কোৰ্টত কি পাৰিব চিফ জাস্টিস হ'ব পাৰিব ঠিক আছে নে এতিয়া আহিলে আমাৰ কি নেক্সট কোৱেশ্চন According to article of Indian Constitution is Hindi in Devanagari script so কৈছে যে সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি দেৱনাগৰী লিপিৰ হিন্দী ভাৰতৰ চৰকাৰী ভাষা ঠিক আছে নে এটো হল তোমাৰ 343 আৰ্টিকল ঠিক আছে নে বেছি চাবন লাগে 343 আৰ্টিকল হিমান টান নাহে ঠিক আছে Which constitutional article provide personal immunity to the head এটো বৰ ইম্পৰ্টেন্ট আৰ্টিকল চাবা দেই কৈছে যে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰৰ মুৰব্বী তেওঁৰ আনুষ্ঠানিক কাৰ্যৰ বাবে আইনী ব্যৱস্থাৰ পৰা ব্যক্তিগত ৰক্ষা কৱচ প্ৰদান কৰে ক'ব খুজিছে যে তলৰ কোনটো আৰ্টিকলৰ অধীনত গভৰ্ণৰ আৰু ৰাষ্ট্ৰপতিক নিৰাপত্তা প্ৰদান কৰিছে মানে সুৰক্ষা প্ৰদান কৰিছে সো হেতু নাম্বাৰ হ'ব কি আৰ্টিকল নাম্বাৰ কিমান হ'ব তুমি কৈবা না 365 সো আৰ্টিকল নাম্বাৰ হ'ব তোমাৰ 365 ৰ আৰ্টিকলৰ অধীনত কি বুলি কোৱা হৈছে এই আৰ্টিকলটোৰ অধীনত কোৱা হৈছে যে কি কোৱা হৈছে এক্সেন কোৱা হৈছে যে কি কৰিব তোমাৰ ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি কোন হ'ব গভৰ্ণৰ কি বুলি কয় ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ বিৰুদ্ধে ক্ৰিমিনেল কেছ ফাইল নহব চোৱা কেনেকুৱা ল দেখিছা ক্ৰিমিনেল কেছ ফাইল নহব সো কোনো ক্ৰিমিনেল কেছ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ বিৰুদ্ধে তুমি ফাইল কৰিব নোৱাৰিবা তেওঁলোকে যদি তেনেকুৱা ক্ৰাইমো কৰে তেওঁলোকে তেনেকুৱা ক্ৰাইম কৰিলেও তেওঁলোকৰ এগেইনষ্টত তুমি কোনো ধৰণৰ ক্ৰিমিনেল কেছ দিব নোৱাৰিবা দিলেও সেই কেছ নাখাতে নেক্সট পইণ্ট কৈছে যে আৰ্টিকল 365 কৈছে যে কোনো ধৰণৰ কোৰ্টত ঠিক আছে সো কোৰ্টত বা সুপ্ৰিম কোৰ্ট হওক হাই কোৰ্ট হওক তোমাৰ ডিস্ট্ৰিক্ট কোৰ্ট হওক কোনো ধৰণৰ কোৰ্টত এই প্ৰেসিডেন্ট আৰু গভৰ্ণৰ কি নহয় আনসাৰেবল নহয় বুজিলা তাৰ মানে তুমি কোৰ্টলে তেওঁ লোক দুজনক মাতিব নোৱাৰিবা আনসাৰেবল নহয় ঠিক আছে সো যি কোনো কেছত ফসাই বলে আমাৰ গভৰ্ণৰকে ৰাষ্ট্ৰপতি কোৰ্টলে আনো কোনো কাৰণে নোৱাৰিবা তেওঁ যি ক্ৰাইম কৰিলো তুমি এটো নহব কিন্তু ফৌজদাৰী গোচৰ হৈ যাব সিভিল কেছ তাৰ মানে ফৌজদাৰী গোচৰ কিন্তু তেওঁলোকৰ বিৰুদ্ধে দিব পাৰিবা ফৌজদাৰী গোচ দিব পাৰিবা এই ফৌজদাৰী কেছ কিন্তু দিয়াৰ পাছত তুমি নহয় ডাঙৰ কেছ হ'ব ঠিক আছে সো ফৌজদাৰী কেছত তেওঁলোকক মানে ফৌজদাৰী কেছ তেওঁলোকৰ কাৰণে ফাইল হ'ব কিন্তু 2 মাহৰ আগতে তেওঁলোক সূচনা দিব লাগিব যে স্যাৰ আপোনাৰ এগেইনষ্টত এটা ফৌজদাৰী কেছ আহিছে 361 ঠিক আছে এটা লেভেল হ'ব তোমাৰ 365 নহয় তো সৰি সো ফৌজদাৰী কি হ'ব তেওঁ কৈছে কি হ'ব তোমাৰ ফৌজদাৰী গোচৰ দিব পৰা যাব এক সেকেন্ড দেই PDF ৰেডি নাই হোৱা তো ক্যালেন্ডাৰ মেথছৰ লাগে মানে ৰিজনিংৰ লাগে PDF ৰেডি নাই হোৱা কাইলে কৈ দিম এটা ক্লাছ বোলে 91 4
9 ডিসেম্বৰ কি বাৰ পৰিছে সেইটো কৈ দিম কালে দেই ওকে সো ফৌজদাৰী গোচৰ দিব পাৰিব কিন্তু 2 মাহৰ আগতে তেওঁলোক সূচনা দিব লাগিব এতিয়া কথাটো হ'ল যে ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ বিৰুদ্ধেনো কেলে ক্ৰিমিনেল কেছ ফাইট নহয় মানে ফাইল নহয় ক'ব পাৰিবানে কিয় ফাইল নহয় ক্ৰিমিনেল কেছ তেওঁলোকৰ এগেইনষ্টত তাৰ কাৰণটো হ'ল যে ধৰি লোৱা কি হ'ল এই ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ ক্ষমাদানৰ শক্তি আছে নাই বাৰু ক্ষমাদানৰ শক্তি আছে সো যদি কোনোবা এজন ব্যক্তিয়ে ছাগলী চোৰ কেছত ফচি যায় হয়নে যদি তেওঁক যদি 6 মাহ ফাঁচি আৰু 5 বছৰ জেল দিয়ে কোৰ্টে তেতিয়া কি হ'ব সো সকলোখিনি শাস্তি কি কৰিব পাৰিব প্ৰেসিডেন্টে মাফ কৰিব পাৰিব ঠিক আছে তাৰ মানে যদি তেওঁ এগেইনষ্টত কেছ এটা দিয়ে যে আমুক তুমি এইটো কেছৰ কাৰণে ফচিছা হ'ব লৈ আনা কাগজ দিয়া মই আমুক শ্ৰী ৰাষ্ট্ৰপতি আমুক মই এই কেছটো কাৰণে মোৰ এগেইনষ্টত থকা 6 মাহ ফাঁচি 5 বছৰ জেল মই মাফ কৰিলো সম্পূৰ্ণ মাফ পাৰ্ডন বুলি কয় সেইটো সো পাৰ্ডনিং পাৱাৰ থকাৰ কাৰণে পাৰ্ডনিং পাৱাৰ আছে ন দেখিছা সংবিধান প্ৰণেতাসকল ইমানো কোৱা নহয় কিমান ধুনীয়াকৈ বুদ্ধি লগাইছে যে যিহেতু দেখিলে যে এই দুজনৰ হাততো পাৰ্ডনিং পাৱাৰ আছে সো পাৰ্ডনিং পাৱাৰ দি পেলাই যদি আমি শাস্তিটো দিওঁ একো লাভে নহ'ব সো আমি আগতে মানে সাইড কৰি দিওঁ সেইটো পাৱাৰ হয়নে সো আগতে কৈ দিওঁ যে এই দুজনৰ বিৰুদ্ধে কোনো ধৰণৰ ক্ৰিমিনেল কেছ এছাইন নহ'ব আৰু এইটো দিবও নালাগে দেশৰ মুৰব্বী এজনক যেতিয়া তুমি এটা কেছত যেতিয়া অন্তৰ্ভুক্ত কৰিবা ন গোটেই ইণ্টাৰনেশ্যনেলি কিমান বেয়া এটা নিউজ পৰি যায় হয়নে ঠিক আছে সো আৰ্টিকল 361 সৰি দেই এই আৰ্টিকল কিমান হ'ব তোমাৰ 361 সো 361 অধীনত কি আছে যে protection of president governor and raj pramukh ঠিক আছে এই মানে এই সকলো কি হয় তোমাৰ protection দিয়া কথা আছে সো তেওঁলোকৰ পাৰ্সোনাল protection আছে তেওঁলোকৰ ব্যক্তিগত কি আছে তোমাৰ protection আছে ওকে বৰ ইম্পৰ্টেন্ট এটা এটো প্ৰশ্ন আছিল কোনটো সাংবিধানিক অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ সংবিধানৰ যিকোনো বিধান সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নিৰ্দেশনা দিয়াত ক্ষমতা আছে সো ইয়াত কৈছে তোমাৰ এইটো 365 আকৌ মই হেতু দি দিলো পৰকে ঠিক আছে আৰ্টিকল 365 অধীনত কৈছে যে যদি কোনোবা ৰাজ্য চৰকাৰে কি নকৰে যদি কোনোবা ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন ফলো নকৰে তেওঁলোকৰ মতে যদি কাম নকৰে ঠিক আছে নে নীতি নিয়ম যদি অৱমাননা কৰে তেতিয়া কি পাৰিব সেইখন ষ্টেটৰ ওপৰত ৰাষ্ট্ৰপতি শাসন দি দিব পাৰিব ঠিক আছে নে সেইখন ষ্টেটৰ ওপৰত কি দিব পাৰিব তোমাৰ ৰাষ্ট্ৰপতি শাসন দি দিব পাৰিব ঠিক আছে নেক্সট কোৱেশ্চন আছে নে কিবা ভাৰতীয় সংবিধান অনুসৰি বিদেশী ৰাষ্ট্ৰ অৰ্থ কি আৰে কাক কয় বিদেশী ৰাষ্ট্ৰ বুলি কয় নি নকয় কমনৱেলথ ষ্টেট কি এইবিলাক কি হ'ব এনি ষ্টেট আদাৰ দেন ইণ্ডিয়া তাকে বিদেশী ষ্টেট বুলি কয় নেক্সট কোৱেশ্চন ৰাজনৈতিক দলসমূহক প্ৰতীক আবণ্টন মানে ৰাজনৈতিক পাৰ্টিবিলাকক প্ৰতীক মানে চিম্বলটো দিয়ে কোনে আৰে ৰাজনৈতিক দল মানে ইলেকশ্যনৰ লগত জড়িত বস্তু আৰু ইলেকশ্যনৰ লগত জড়িত বস্তু কি আছে ইলেকশ্যন কমিশ্যন ঠিক আছে এইবিলাক ভুল নেক্সট কোৱেশ্চন কিবা আছে নে নাই স্লাইড খতম সো কাইলে আমি কি কৰিম আমাৰ ৰাজনীতি পাৰ্টটো অলমোস্ট শেষে হৈছে তাৰ পিছতো আমি আৰু দুটা ভিডিও আমি ৰাজনীতি পাৰ লম সংবিধান আৰু ডিটেইল অলপ চাই লম তাৰ পৰা আমি সোমাই দিম পৰিবেশ বা আমি বেলেগ চাম তাৰ মানে আমি জিওগ্ৰাফি চাই দিব নহলে আমি ৰজা মহা চাম মুগল চাম হয়নে সেইবিলাক চাম থ্যাংক ইউ